সম্মানিত সভাপতি সম্পাদক আৰু অন্যান্য বিষয় বিভাগ কৰ্মকৰ্তা সদস্যসকল এই মঞ্চ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আমাৰ সবৰে নাম নকওঁ আৰু ব্যক্তিগতভাৱে একেলগে সকলোকে সম্বোধন কৰোঁ। আমাৰ এই 2 নং মাকেৰী বৰপাৰা সহিতে সোণালী তাৰিখ আৰু জালুকবাৰী এই অন্তৰ্গত আৰু এই অঞ্চলটো গোটেই চাৰিওফালে মানে এটা হেৰি মানে কি কয় সংযোগ ক্ষেত্ৰ গতিকে কেইখন গয়া ৰাজ্যৰ পৰা ইয়াত আহি ইতিমধ্যে উদযাপন সমিতিৰ দ্বাৰা সমৰ্থিত হোৱা যদিও বয়োজ্যেষ্ঠ জ্যেষ্ঠ ব্যক্তিসকল আমাৰ বনভিটা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা মোৰ প্ৰতীক্ষ অজয় হাজোৱাৰী জ্যোতিষ বসুমতাৰীকে ধৰি আমাৰ পবিত্ৰ এজন পৰৱৰ্তী যুৱক সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি সকলো দিশতে তেওঁ জড়িত আৰু অন্যান্য আমাৰ আমন্ত্ৰিত ব্যক্তিসকল আমাৰ কেইখন গয়া ৰাইজৰ পৰা ইয়াত আহি সমবেত হোৱা মোৰ অতিকে আদৰৰ পৰম শ্ৰদ্ধাৰ আই মাতৃসকল জ্যেষ্ঠ ব্যক্তিসকল যুৱবন্ধুসকল কণ ভাইটি ভণ্টিসকল আৰু এই মুহূৰ্তলৈকে আহি পোৱা আমাৰ অতিকে মৰমৰ শিল্পীসকল মুকলি বিহু বুলি ক'লে প্ৰকৃত মুকলি বিহু আচলতে আমাৰ 2 নং বৰপাৰা ৰামধনু যুৱ সংঘই আয়োজন কৰা আমাৰ এই বাকৰিৰ বিহুৰ তলিখনেই হয়। আহতৰ তলতে বোলে আগত বিহু নাচিছিল পুৰণি কালত আমাৰ অসম আৰু অসমীয়াসকলে আমাৰ আহত গছ আছে সেই আহত গছৰ তলতে আমি মুকলি বিহু আয়োজন কৰিলোঁ এটা সুন্দৰ প্ৰয়াস ডেকা বন্ধুসকলে 9টা বছৰৰ বাবে আয়োজন কৰি পেলালে মুকলি বিহু আৰু এই 9টা বছৰত মই দেখিবলৈ পালোঁ যথেষ্ট এই বিহু তুলিখনৰ জৰিয়তে এই বিহু সন্মিলনখনৰ জৰিয়তে আমাৰ 2 নং মাকেলী বৰপাৰাৰ আমাৰ ৰামধনু যুৱ সংঘৰ সদস্যসকলে নিজৰ চৰিত্ৰ নিজৰ ব্যৱহাৰ আচাৰ যথেষ্টখিনি পৰিৱৰ্তন কৰি ল'বৰ কাৰণে সক্ষম হৈছে। আমাৰ এটা ধাৰণা আছিল আজিৰ পৰা 15-20 বছৰ আগত যে সেই মানে বাকাৰাত থকা যিখিনি আমাৰ মানুহ আছে তাৰ আমাৰ যুৱক যুৱতীবিলাকে বিভিন্ন দিশত অনগ্ৰসৰ সিহঁতে আনকি ব্যৱহাৰো নাজানে ভাল ধৰণে মানুহক মাতিব নাজানে এনেকুৱা ধৰণৰ এটা ভাৱধাৰা সোমাইছিল সেইখিনি সময়ত এইটো অপ্ৰিয় হ'লেও সঁচা কথা কিন্তু আমাৰ ডেকাহঁতে যেতিয়া ঐক্যবদ্ধ হ'ল ৰামধনু যুৱ সংঘৰ অধীনত আৰু যেতিয়া অনুষ্ঠান পাতিবৰ কাৰণে আৰম্ভ কৰিলে আমাৰ সেই দৃষ্টিভংগী পৰিৱৰ্তন হৈ গ'ল আচলতে তেতিয়াও একেই আছে ভালেই আছে সেইখিনি সময়ত আমি দৃষ্টিভংগী ল'ব নোৱাৰিছিলোঁ এই কাৰণত যাতে অনুষ্ঠান প্ৰতিষ্ঠান এইটো অঞ্চল হোৱা নাছিল আৰু এতিয়া অঞ্চলটোৰ কাৰণে এটা আদৰ্শ হৈ গ'ল আমাৰ এই 2 নং বৰপাৰাত হোৱা ৰামধনু যুৱ সংঘৰ সৌজন্যত যি মুকলি বিহু হয় এই মুকলি বিহুলৈ আমাৰ শিল্পী সত্তা শিল্পী দলসমূহে আহিবৰ কাৰণে এতিয়া হাবিয়াস কৰে এটা সপোন দেখে আৰু গোটেই অঞ্চলবাসী ৰাইজে যে আমাৰ সেই ৰামধনু যুৱ সংঘই আয়োজন কৰা বাকাৰাৰ বিহুখন আমি চাবই লাগিব বুলি অঞ্চলটোৰ এতিয়া চাৰিওফালে আমাৰ দৰ্শক শ্ৰোতাও বাঢ়ি গৈ আছে অলপ পিছতে আহি গোটেই অঞ্চলটো ভৰ্তি হৈ যাব আমাৰ এইখন গাঁৱতো থাকিবই সোণালী তাৰিও থাকিব পাৰে ভিতৰখিনি আহিব বনেয়া ভিতৰখিনি আহিব জালুকবাৰী আহিব ইমিনাৰ পৰা আহিব মাকেলীৰ পৰা আহিব আমাৰ কলিতাপাৰা দাসপাৰা মুছলমান পাৰা সকলো ইয়াতে আহি পেলাই ভিৰ কৰিবহি আৰু আমাৰ এই মুকলি মঞ্চখনত যিবোৰ সাংস্কৃতিক অনুষ্ঠান দিনতে আয়োজন কৰা হ'ব প্ৰতিটো অনুষ্ঠান তেওঁলোকে সুন্দৰকৈ উপভোগ কৰিব মানে দুটা পজিটিভ এটা দুটা যোগাত্মক দিশ আছে এটা হ'ল আমাৰ মিতব্যয়ী হ'ল আজি যি 70,000 টকাৰ বাজেট বনাইছে ৰাতি কৰিলেও সেইখিনি লাগিলহেঁতেন কিন্তু ৰাতি কৰিলে আৰু এটা যোগ হ'ল
পোহৰ দখল হয় পোহৰ আনিলে অতি কম 20,000 টকা লাগিব সেই 20,000 টকা দিলে 90,000 তাৰপিছত এই ৰাতিৰ আন্ধাৰত অহা আমাৰ সেই বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ ডেকা শক্তিক যুৱ শক্তিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমাৰ হাতত আকৌ এটা গুৰু দায়িত্ব আহি গ'ল কিবা কাৰণে যদি সেই ৰাতি বিশৃংখল পৰিৱেশে তাক নিয়ন্ত্ৰণ কৰা যায় কেনেকৈ দুশ্চিন্তা কামেই কাম আৰু এই কাৰণে মুকলি বিহুখনে এটা এইটো এটা মানে মেৰিট আছে ইয়াত এটা যোগাত্মকতা থাকিল আৰু মই সেইকাৰণে আগতো মানে প্ৰথম কৈছিলোঁ যে মুকলি বিহুখন যে আৰম্ভ কৰিছে এইটো অঞ্চলৰ কাৰণে বিৰাট ডাঙৰ পৰিচয় হৈ দিব প্ৰেৰণা হ'ব সাহস হ'ব আৰু মানুহক এটা আদৰ্শ দেখুৱাব পাৰে বুলি তেতিয়াও কৈ গৈছিলোঁ আৰু আজিও কৈ যাওঁ এই ধাৰাবাহিকতা আমাৰ আমদানি যুৱ সংঘ এইখন বাকৰি বিহু ধৰিত ৰাখিব লাগিব বহু দিনলৈ ৰাতিৰ বিহুৰ কথা ভাবিবই নালাগে বাকী আমি ৰাতি বিহু বেলেগত চাওঁ কিন্তু মুকলি বিহু আমি ইয়াতে পাতিম কিছু কাৰ্যত যৌমনিকা পৰিৱৰ্তন হ'ব লগা আছে নিশ্চয়কৈ আমি সাংস্কৃতিক কাৰ্যসূচীসমূহ এই মুকলি বিহুত কেৱল গাঁঠিলোঁ মুকলি বিহু আৰু কেইটামান নেচাৰ্ছ আছে মানে প্ৰকৃতি আছে এইখিনি অধ্যয়ন কৰিলে গম পোৱা যাব মানে মুকলি বিহুত সেইকেইটা খানাং হৈ একেবাৰে মানে পানটান বৰবাগাৰলৈকে বামুণী গাঁৱলৈ যিমান বিহু মঞ্চ হৈছে মোকেই মাতিছে নেকি ভাৱ হৈ যায় সেই মঞ্চবিলাকত যাওঁতে 5 মিনিটমান ল'ম আৰু সেই মঞ্চবিলাকলৈ যাওঁতে অতিথি হিচাপে বিভিন্নজন মানুহক লগ পালোঁ উদযাপন সমিতিবিলাকক লগ পালোঁ ৬৬খন মানে উদযাপন কমিটিৰ তেওঁলোকৰ প্ৰবৃত্তিবিলাক জানি আহিলোঁ আৰু সেই উদযাপন সমিতিবিলাকে মাতি অনা অতিথি বিভাগগ্ৰহণ এইবাৰ অতিথি এই মঞ্চবিলাকত লগ পাবৰ কাৰণে ৰিটায়াৰ্ড IAS গুৱাহাটীৰ পৰা আনিছিল এখন বিহু তলি প্ৰবক্তা আৰু অধ্যাপক শিক্ষাবিদক বহুকেইজনক লগ পালোঁ তাৰপিছত আপোনাৰ অৱসৰপ্ৰাপ্ত শিক্ষককো লগ পালোঁ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীবিলাকক লগ পালোঁ সামাজিক আমাৰ যিবিলাক নেতা আছে তেখেতসকলকো লগ পালোঁ জাতীয় যিবিলাক কৰ্মী আছে জাতীয় সংগঠনৰ মুৰব্বী সেইবিলাককো লগ পালোঁ আৰু সেইবিলাক ৰাখা সেই কথন শৈলী শুনিলোঁ বিষয়বস্তু অনুধাৱন কৰিলোঁ আৰু তাৰপিছত মোৰ এটা সামগ্ৰিক ধাৰণা সামগ্ৰিক জ্ঞান উপাৰ্জন কৰি ল'বৰ কাৰণে সক্ষম হৈ গ'লোঁ তাৰমানে এইবাৰ আমাৰ যিখিনি বুদ্ধিজীৱী আহিছে ৰিটায়াৰ্ড IASেই হওক বা শিক্ষাবিদেই হওক সমাজৰ মুৰব্বীয়েই হওক এইবাৰ বিহুটোত আহি পেলাই কেৱল বিহুৰ মানে গুণগান গোৱা নাই যে আমি আমাৰ ৰঙালী বিহু কাক কয় চতৰ পিছতে বহাগ আহে চতে গৈ বহাগ পালেহি বোলে এইবাৰ গীত গোৱা নাই বুদ্ধিজীৱীবিলাকে আহতৰ তলতে কাপোৰ বৈ আছিলোঁ বুলি গীত গোৱা নাই চিধা আৰম্ভ কৰিছে তাৰ নতুন সংস্কাৰৰ বাতাবৰণ তৈয়াৰ কৰাৰ কাৰণে গোটেই বিহু মঞ্চখন এইবাৰ সামাজিক বাতাবৰণ সামাজিক সংস্কাৰ নতুন এটা পৰিৱৰ্তনৰ বিৱৰ্তন পাবৰ কাৰণে কিবা দিব পৰা যায় নেকি আমাৰ নতুন প্ৰজন্মৰ কাৰণে সময় সেই বিহু মঞ্চবিলাকত আমাৰ এইবাৰ সেইসকলে কৰিছে মই আছিল মানে ভাবি তবত মানি গ'লোঁ যে গোটেই আমাৰ অতিথিবিলাকৰ চবৰ লগতো সংযোগ নাই কেতিয়াও তেওঁলোকে একেলগে কোনো এটা জাগাত বহা নাছিল বেলেগে ক'ত কাক কেনেকৈ মাতিছে নাজানো কিন্তু সামগ্ৰিকভাৱে তেওঁলোকৰ কথা পতাৰ বাতাবৰণটো কথা পতাৰ বিষয়বস্তুখিনি এক হৈ গ'ল গুৱাহাটীৰ পৰা অহাজনো সেই একে কথাই ক'লে বক কলেজৰ প্ৰফেচাৰজনো সেই একে কথাই ক'লে দক্ষিণ কামৰূপৰ কলেজৰ প্ৰফেচাৰজনো সেই একেখিনি কথাকে ক'লে আমাৰ সেই হেকেৰাত থকা সেইটো অঞ্চলৰ প্ৰিন্সিপালজনো সেই একেখিনি কথাকে কৈ পালে তাৰমানে সঁচাসঁচিভাৱে আমাৰ গোটেই বৃহত্তৰ অসমীয়া সমাজখনত বা আমাৰ এইটো অঞ্চলত দক্ষিণ কামৰূপীয়া আমাৰ সমাজ ব্যৱস্থা যুৱ প্ৰজন্মৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে কিবা নহয় বোধহয় খুব সম্ভৱ কিবা নতুন এটা সংস্কাৰী পৰিৱেশৰ প্ৰয়োজন হৈছে সেই কথাখিনি অনুভৱ কৰাৰ কাৰণে যে বিজ্ঞজনে সেই কথাবিলাক লৈ আহিছে আৰু সেই ময়ো সেই বিহুজগতে সেই কথাখিনি আমাৰ ৰাষ্ট্ৰৰ যিবিলাক বিহু মোটামুটি 30খনমান পাৰ হোৱাৰ পিছত বাকী 30খনত মই 2টা-3টা হ'লেও তেওঁলোকে কোৱা কথাবিলাক উদাহৰণস্বৰূপে লৈ আহিছোঁ চব জাগাত তেওঁলোকে কোৱা কথাবিলাক হ'ল এইটো এটা প্ৰধান 10 লক্ষাধিক আমাৰ গুৱাহাটীৰ গতিকে অসমৰ যুৱ শক্তি বেংগলৰ কেৰেলা মাদ্ৰাছ 6,000-10,000 টকাৰ কাৰণে গুচি গৈছিল
সিহঁত তাৰ পৰা আহি কি কৰিব আহোঁতে পইচা লৈ আহিব পইচাবিলাক ক'ত ক'ত ব্যৱহাৰ কৰিছেনে নাই আৰু সেই পইচাখিনি আহি পেলাই ইয়াতে তেওঁলোকৰ নিজৰ জীৱনটো গঢ়াৰ কাৰণে কৰিব পাৰিবনে নাই এই কথাখিনি প্ৰত্যেকজন বুদ্ধিজীৱীয়ে কৈছে তাৰপিছত যুৱ উশৃংখলতাৰ কাৰণ কোনো কি বহু ডেকা ল'ৰাই এতিয়া খেলপথাৰত নাযায় বহু ডেকা ল'ৰাই পঢ়াৰ টেবুলখনত বেছি সময় নবহে বহু যুৱক যুৱতীয়ে এতিয়া ঘৰত কাম বন কৰিব নাজানে নকৰে তেওঁলোকৰ প্ৰধান এতিয়া মানে কাৰ্য হৈছে মোবাইল সংস্কৃতি এনেকৈ হৈছে নহয় একেবাৰে আক্ৰান্ত জুমা তুমি যেতিয়া ইয়াতে থাকিব কেইজনমান ল'ৰা মোবাইলটো লৈ আহিছে চবে নিজৰ নিজৰ মোবাইলত ব্যস্ত কোনো এটা বিষয় তেওঁলোকে আলোচনা নকৰে আমি আগতে 10জন ল'ৰা লগ পালে বা 4জন ল'ৰা লগ পালে ক'ৰবাত বাহৰ চুকত বহিলে বিভিন্ন বিষয় আনিছিলোঁ কথা পাতিবৰ কাৰণে যেতিয়া হাতে হাতে এটা মোবাইল থাকিব তেওঁলোকৰ মাজত আলোচনা কৰিবৰ কাৰণে কি বিষয় বিষয়ে নাহে মানে মোবাইলে চাই আৰু কোনে কি চাইছে কোনো খবৰ নাই কিন্তু সেই মোবাইলটোতে পৃথিৱীৰ গৰ্ভখন সোমাই আছে তাক খুলি চালে চবখিনি দেখাব পাৰি নিজৰ কাৰণে বহুত লাগতিয়াল কথা জানিব পাৰি জীৱনৰ বৃত্তি তাক বিচাৰ কৰি ল'ব পাৰি বিচাৰি উলিয়াব পাৰি সেই কথাবিলাকেতো আমাৰ গোটেই নাজানে এইখিনিতো আজি এই বিহু মঞ্চত আমাৰ গোটেইবিলাকে লৈ আহিছে সেইকাৰণে মই ৰাষ্ট্ৰৰ ফালে ক'ব আৰম্ভ কৰিব লাগিব মোবাইল সংস্কৃতি অকণ কমাব লগা হৈছে গতিকে এনেকুৱা ধৰণৰ বিহু মঞ্চতে এইবাৰ সেই কথাবিলাক আলোচনা হ'ল গতিকে আমি গোটেই খুব সম্ভৱ কৰবাত নহয় কৰবাত আমি নিজেও আক্ৰান্ত হৈছোঁ ফেচবুক ইণ্টাৰনেটৰ গোটেইখিনি সেই গুগল কিবা কিবি আৰু বহুত আছে গতিকে এইখিনি আমাৰ গাৰ্জেনবিলাকেও অলপমান টং কৰি চোৱাটো প্ৰয়োজন আছে কাৰণ সামগ্ৰিকভাৱে এতিয়া আমাৰ শিক্ষাৰ ব্যৱস্থাখিনি মানদণ্ড কমিছে আমাৰ এই দক্ষিণ কামৰূপত একেলগে কামৰূপ জিলা হিচাপে আছে কিন্তু আমাৰ দক্ষিণ কামৰূপত মানদণ্ড যথেষ্টখিনি কম এতিয়া আমাৰ এই গাঁওবিলাকত এতিয়া কেনেবাকৈ এজন ফাৰ্ষ্ট ডিভিজন পালে আমাৰ বহুত বাহাদুৰি লাগে এইবাৰ আমি মেট্ৰিকত পাছ কৰিলোঁ কিমান মেট্ৰিক পৰীক্ষা দিওঁ